অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও এসটি আৰু এসসি ল'ৰা ছোৱালীবিলাকে কতো মাসুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এসটি আৰু এসসি ক্যাটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নলওঁ, কিন্তু এপিএসসি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই, কিন্তু গেজেটেড লেভেলতো এসটি আৰু এসসি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে। মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো। অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও এসটি আৰু এসসি ল'ৰা ছোৱালীবিলাকে কতো মাসুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এসটি আৰু এসসি ক্যাটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নলওঁ, কিন্তু এপিএসসি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই, কিন্তু গেজেটেড লেভেলতো এসটি আৰু এসসি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে। মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো।